2025 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'বনে নাই? ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সময়ত প্ৰশ্ন কৰি আছিল যে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'বনে নাই। আজি প্ৰমাণ সহকাৰে আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে এই খবৰটো জনাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ লাভ কৰিব পাৰা। বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলে মোক প্ৰশ্ন কৰি আছিল যে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'বনে নাই। কাৰণটো হৈছে অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত কৈ আছিল যে এতিয়াৰ পৰা আৰু মেট্ৰিক পৰীক্ষা নহয়, মেট্ৰিক পৰীক্ষা তুলি দিয়া হ'ব। আচলতে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'বনে নাই প্ৰমাণ সহকাৰে তোমালোকক দেখুৱাব বিচাৰিছোঁ। তোমালোকৰ সন্মুখত এখন কেলেণ্ডাৰ ওলাইছোঁ। এইখন হৈছে 2024 আৰু 25 বৰ্ষৰ একাডেমিক কেলেণ্ডাৰ। এইখন কেলেণ্ডাৰত তোমালোকে যদি ভিজিট কৰা তেতিয়াহ'লে ইয়াতে দেখিবলৈ পাবা যে 2025 বৰ্ষত আচলতে মেট্ৰিক পৰীক্ষা হ'বনে নাই। এইটো কেলেণ্ডাৰৰ একেবাৰে শেষত লিখা আছে, মই তোমালোকক দেখুৱাইছোঁ। এইটো কেলেণ্ডাৰৰ একেবাৰে শেষত লিখা আছে যে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'বনে নাই। আৰু এই পৰীক্ষা কোনে অনুষ্ঠিত কৰিব? সেৱা নাইবা আছেক বৰ্ডে অনুষ্ঠিত কৰিব নে নিজৰ নিজৰ বিদ্যালয়ে এই পৰীক্ষা অনুষ্ঠিত কৰিব? ইয়াতে তোমালোকে দেখিবলৈ পাবা লিখা আছে, মই তোমালোকক জুম কৰি দেখুৱাইছোঁ। ইয়াতে লিখা আছে প্ৰিপাৰেশ্যন ফৰ দি HSLC এক্সামিনেশ্যন। তাৰ পিছত লিখা আছে HSLC এক্সামিনেশ্যন উইল বি হেল্ড এজ পাৰ বৰ্ডছ নটিফিকেশ্যন। অৰ্থাৎ মেট্ৰিক পৰীক্ষা 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা বৰ্ডৰ নটিফিকেশ্যন মতে কণ্ডাক্ট কৰা হ'ব। অৰ্থাৎ 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'ব। ইতিমধ্যে কেলেণ্ডাৰ ওলাইছে আৰু এই কেলেণ্ডাৰ মতে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'ব। আৰু এইটো কেলেণ্ডাৰত উল্লেখ কৰিছে যে 2025 বৰ্ষৰ মাৰ্চ মাহত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব বৰ্ডে।